নমস্কাৰ মই বিতুপন মজুমদাৰ আৰু কথা পাতি আজি ভাৰতৰ বজাৰত কি পসিবিলিটিজ হ'ব পাৰে বা শৰ্ট টাৰ্মত কি হ'ব পাৰে আৰু লাষ্ট দুদিন বজাৰ কি হৈছেগে আমি দেখিছে নিফটি ইনডেক্স যোনটো হেডলাইন ইনডেক্স হয় 24425 মানত লো বনাই লাষ্ট ফ্ৰাইডে মানডে আৰু টিউজডে ভাল তাৰ ৰিকভাৰী মাৰিছিলে তাৰটো প্ৰথম ৰিজনটো হ'ল যে ইউএছ আমাৰ ইণ্ডিয়াৰ যোনটো জিডিপি প্ৰিন্ট আহিলে হেতু 7.8% ৰিয়েল জিডিপি গ্ৰোথ মাৰ্কেটত চেয়াৰ বা অপটিমিজম দেখা পোৱা গ'ল আৰু সেকেন্ড যোনটো ইউএছৰ এপেলেট কোৰ্টে এটা ৰুলিং দিলে যে আমেৰিকাৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে যুখিনি টাৰিফ লগাইছে ম্যাক্সিমাম আনএথিকেল হয় আৰু হে টাৰিফখিনি বৰ্তমান ষ্টে অৰ্ডাৰ হোৱা নাই 14 অক্টোবৰলৈকে টাইম আছে ডোনাল্ড ট্ৰাম্পে হি কেন তেখেতে এপিল কৰিব পাৰে সুপ্ৰিম কোৰ্টত আৰু কেনেবাকে যদি সুপ্ৰিম কোৰ্টতো তেওঁলোকে এপিল ট্ৰাম্পে এপিল কৰি হাৰি যায় তেতিয়া হলে গুটেকিন টাৰিফখিনি গিভ বেক কৰিব লাগিব আৰু হেতু পসিবিলিটিজ হ'ব পাৰে তো তেখেতৰ ষ্টেটমেন্ট কালি হেতু সেম এটা আহিছে তো ওভাৰঅল কি হয় বজাৰ এতিয়াও ইনডিসিপ্লিন হৈ আছে আৰু এতিয়া বৰ্তমান আমাৰ জিএসটি মিটিং চলি আছে 3 আৰু 4 তাৰিখৰ আৰু ইয়াৰ পৰা ৰিজাল্ট বা আউটকাম পসিবিলিটিজ আছে তো হেতুৱে সকলোৱে চাই আছে তাৰ মতে এটা কথা কওঁ যে বজাৰত এতিয়া এফআই সেলিং কন্টিনিউয়াস চলি আছে এফআই কোন ধৰণৰ বজাৰত নেট বাইং আহা নাই কালিও সেলিং কৰিছে আৰু লাষ্ট 2 মাহত মোস্টলি জুলাই আগষ্ট এটা সেপ্টেম্বৰ আৰম্ভ হৈছে জুলাই আৰু আগষ্টত অলমোস্ট 93000 crore মান তেওঁলোকে সেলিং কৰিছে আৰু এফআই সেলিং কাৰণে যিমানখিনি সেলিং আহিছে লগতে ৰিটেইলৰো সেলিং আহিছে আৰু সেই বজাৰখন বচাবৰ কাৰণে ডিআইআই যোনটো ডমেষ্টিক ইনষ্টিটিউচন ইনভেষ্টৰে বাই কৰিব লগা হৈছে আৰু কম্প্ৰিহেনসিভ বাই কৰি বজাৰখন সাস্টেইন কৰি ৰাখিছে এতিয়া বজাৰখনৰ কি হয় যে পটককে আমি বহুত নিগেটিভ হ'ব নোৱাৰো পটককে আমি পজিটিভ হ'ব নোৱাৰো যদিও জিএসটি ৰিফৰ্ম আহিব পাৰে বিভিন্ন ধৰণৰ সিনাৰিও বনি আছে কিন্তু এটা কথা কওঁ যোনটো মিটিং হল এসসিওত ৰাছিয়া ইন্ডিয়া আৰু চাইনাৰ এক গুট হৈ যিটো ডিসকাশন হল তাৰ এটা এনেকুৱানৰ ষ্টেটমেন্ট গৈছিল নিউ নতুন এটা পাৱাৰ এমাৰ্জ হৈ আছে যোনটো মই কৈ থাকো ব্ৰিক্স নেশ্যনৰ ব্ৰিক্সৰ বিষয়ে দেখোতে বহুত সৰু লাগে কিন্তু ব্ৰিক্স এসময়ত ব্ৰিক্সে যদি নিজৰ এই কোপাৰেচন ৰাখিব পাৰে তেতিয়া প্ৰবলি যোনটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ ডমিনেন্স সলনি হ'ব পাৰে তো এখিনি ক্ষেত্ৰত কি হয় আৰু এটা পজিটিভ অপটিমিজম বজাৰ দেখা পোৱা যায় কিন্তু বজাৰ কালি দেখিলে যোনটো পজিটিভ মোমেন্টাম ক্যাৰি ষ্টাৰ্ট কৰিছিলে মানডেৰ পৰা তো 24750 যোনটো নিফটিত হয় তাৰ পৰা ফলো থ্ৰু আনিব নোৱাৰিলে 24450 পৰা ৰিকভাৰী প্ৰথমতে 500 550 বেছ বনাই 24750 মান গৈ তাত নোৱাৰিলে এতিয়া 750 ৰেজিষ্ট্ৰেচন মানি চলক আৰু 24400 to 450 বেছ মানি চলক 450 পৰা মেবি এটা বাইং আহি যাব পাৰে আৰু 750 যদি ব্ৰেকআউট হলে মেবি বজাৰ 950 লৈ এডভান্স হৈ যাব পাৰে আৰু 25000 আগতে 25250 কথা পাতি আছিল এতিয়া ইমিডিয়েটলি কিন্তু মেজৰ ৰেজিস্ট্যান্স হৈ গলগে 24950 আৰু 25000 24950 আৰু 25000 যদি বজাৰ ব্ৰেক কৰি পায় তেতিয়ালে 25400 বা 25500 লৈ বজাৰ হৈ যাব পাৰে তো হেতু কাৰণে সাপোৰ্ট আহিব পাৰে মেবি জিএসটি পৰা কিন্তু এটা বস্তু সব এই বুটেখন বজাৰৰ উইকলিং হৈছে ব্যাংক নিফটি বা ব্যাংকৰ ষ্টকস বিলাক আৰু ব্যাংক নিফটি কালিও খুব ভাল সাপোৰ্ট ৰিকভাৰী বা সাস্টেইন কৰিব নোৱাৰিলে আৰু বজাৰ 53000 সামথিং মান ক্লোজ হল আৰু 54200 300 ওপৰ সাস্টেইন কৰিব পৰা নাই তো হেতু বৰ নেগেটিভ সাইন কালি ব্যাংক নিফটি 53661 ক্লোজিং হৈছে 0.60% ডাউন মিড ক্যাপ ইনডেক্স বাৰু সিমান সেলিং আহা নাই মিড ক্যাপ ইনডেক্সত 12500 মানৰ পৰা যোনটো পজিটিভ ডেটা আহাৰ পিছত 12500 12750 মানে এবাৰ ৰিকভাৰ হৈ 12700 মান চলি আছে তো বজাৰৰ এতিয়া আউটলুক এটা কওঁ সিম্পল কে নিফটি যদি কথা কওঁ নিফটি ইনডেক্স 24750 যদি ব্ৰেকআউট এটা ক্লিয়াৰ কে দিব পাৰে তেতিয়া 24950 25000 যাব পাৰে আৰু মই পটককে এতিয়া ষ্টক স্পেসিফিক কিয় যোৱা নাই কাৰণ ব্ৰডাৰ মাৰ্কেট সেন্টিমেন্ট যেতিয়া ক্লাৰিটি আহে তেতিয়া ষ্টকত ইম্পালসিভ মুভমেন্ট থাকে তো যেতিয়ালৈকে ব্ৰডাৰ মাৰ্কেটৰ সেন্টিমেন্ট যোনটো মই ইনডেক্স নিফটি থ্ৰু এটলিষ্ট ইনিশিয়েট কৰিছো তো যেতিয়া নিফটি বা বজাৰ যেতিয়া আমি কাৰণ ষ্টকত মোস্টলি বাই সাইড ট্ৰেড কৰো ইণ্ডিয়াত শৰ্ট সেলিং জেনেৰেলি এলাউন হয় ষ্টকত তো আমি বাই সাইড যেতিয়া ট্ৰেড কৰো আমি ইনডেক্সত বিচাৰো যে এটা ইম্পালসিভ বিহেভিয়াৰ ষ্টাৰ্ট কৰক বা ইম্পালস মোমেন্টাম ষ্টাৰ্ট কৰক তেতিয়া ট্ৰেডিং কৰিবলৈ সুটেবল হয় তথাপি কিছুমান ষ্টক মই সদায় আগতে ৰিকমেন্ড কৰিছো যেনেকৈ জমেটৰ ডেলিভাৰী ফিজ ইনক্ৰিজ কৰাইছে 20% 12 টকালৈকে কৰা হৈছে তো হেনেকুৱা কিছুমান স্পেসিফিক ডেভেলপ হৈছে আৰু জমেটৰ নিচিনা ষ্টক বা এইবিলাক নিউজ ষ্টক মই জেনেৰেলি কৈছো যে বাইডা ডিপ কৰিব লাগে বা মাৰ্কেট লিকেজ ষ্টক বিলাক বাইডা ডিপ কৰিব লাগে কিন্তু যেতিয়া বজাৰৰ লাৰ্জাৰ বজাৰখনৰ পৰা গ্ৰেটাৰ মাৰ্কেট বা বিগাৰ মাৰ্কেটখন তেতিয়া হয় তেতিয়া তাৰ ক্লাৰিটি আহে তেতিয়া উই কেন লুক ফৰৱাৰ্ড ফৰ ষ্টকস ফৰ টাইম বিং এতিয়া এনেকে শৰ্ট টাৰ্ম বজাৰখন চাওক আৰু আজি বজাৰ মোস্টলি অফ সাইডজো হ'ব পাৰে কিন্তু এই লেভেল গিৰা মনত ৰাখিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।